আজি ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসত আমি এটি ভাল কাম কৰিবলৈ গৈ আছোঁ। আমাৰ লক্ষ্যস্থান হৈছে বানপীড়িতসকলৰ মাজলৈ আৰু আমি গৈ আছোঁ। এয়া বাটত দেখিছে আপোনালোকে স্বাধীনতাৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এয়া ভাইটিসকল গৈ আছে বাগানৰ মাজে মাজে। ধুনীয়া বাগানৰ এয়া দৃশ্য, এয়া অসমৰ ধুনীয়া বাগান। বিহাইভে এয়া আমাৰ প্ৰথম পদক্ষেপ নহয়, আমি আগতো বিহাইভৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ মেডিকেল কেম্প, বৃক্ষৰোপণ বা বৃদ্ধাবাস আদিলৈ আমি আগবঢ়াইছোঁ। এয়া বানপানী সাহায্যৰ। আপোনালোকৰ ঘৰত পূৰা পানী হৈ গৈছিলে না? 19 তাৰিখে হৈছিলে না? 19 তাৰিখে হৈছে, গধূলি 6টা বজাত আমাৰ ঘৰত সোমাইছে। এদিনেই হ'ল আৰু বস্তু বাহানি পূৰা লোকচান হৈছে, চব লোকচান হ'ল আৰু মানে একোৱেই নাই মানে। অতি দুখ লাগিছে। মইতো মোৰ জন্ম ইয়াতে 55 বছৰ হৈছে, কিন্তু আজিলৈকে মই এনেকুৱা পানী বিহাইভৰ পৰা আহি পালোঁ দেই। এতিয়া আমি সাহায্য সামগ্ৰী আমাৰ ডক্টৰ পুলক নন্দী গুৱাহাটীৰ পৰা আহিছে। মই আহিছোঁ ডিব্ৰুগড় দুলীয়াজানৰ পৰা। এয়া প্ৰদীপ হাতীমতা আৰু এয়া চব আমাৰ পাছফালে তেখেতসকলৰ নষ্ট হৈছে। এয়া আমাৰ মিছেছ এৰিক, আমাৰ গ্ৰুপৰ ৰাণুমণি আৰু দিয়া তেখেতসকল বাইদেউসকলৰ ঘৰ চৰ হেৰি হৈছে। আমি অকণমান কিবা যি পাৰোঁ অলপ দিছোঁ আৰু, কাৰণ যিকেইটা বস্তু দিম সেইকেইটা সদায় দৰকাৰ হ'ব। এতিয়া খোৱা বস্তুবোৰ চবেই পাইছে, কিন্তু এইবিলাক বস্তুৰহে এতিয়া দৰকাৰটো বেছি হৈছে। হয় আমাৰ এইটো পূৰা আপোনাৰ ৱেলফেয়াৰ আৰু আমাৰ ডক্টৰ এটা গ্ৰুপ আৰু এইটো। ঠিক আছে। আপোনাৰ নাম বাইদেউ? মোৰ নাম ৰীতা শৰ্মা। আপোনাৰ? আপোনাৰ? জোনমণি শৰ্মা। মই নম্বৰ পাইছোঁ লিষ্টত। থাকি যাব হেৰিত। তেখেত আমাৰ বিবেকানন্দ পাব্লিক স্কুল সোণাৰীৰ প্ৰধান শিক্ষক নে প্ৰিন্সিপাল কয়? আপোনাৰ নামটো? অলক কুমাৰ নন্দী। পুলকৰ লগত চেৰা মিল আছে। পুলক ককাই ভাই না? প্ৰদীপ একদম গুৱাহাটীৰ পৰা ৰেলত আহি গৈছে, আমি দুলীয়াজানৰ পৰা গাড়ীত আহি গৈছোঁ। এয়া আমি দিবলৈ লোৱা সাহায্য সামগ্ৰীসমূহ। এয়া প্লাষ্টিকৰ চকী, লোহাৰ বেড বা ষ্টীলৰ বেড, লগতে মেট্ৰেছ লাগি আছে, ৱাটাৰ ফিল্টাৰ, তাৰপাছত মেট্ৰেছ বেলেগকৈও দিম, লগতে আপোনাৰ ব্লিচিং পাউডাৰ, ফিনাইল, বেড কভাৰ, এই সকলোবোৰ সামগ্ৰী আজি আমি ইয়াত ৰাইজৰ মাজত বিতৰণ কৰিম। আমি দুলীয়াজানৰ পৰা আমি আহোঁতে কেঁচা বুট আৰু নাৰিকল, কল এইবোৰ কাটি আনিছিলোঁ। ডক্টৰ দীপুল হালৈ, তাৰপিছত ডক্টৰ ৰাণুমণি দৌৰা, নমস্কাৰ, আৰু দাদা ডক্টৰ প্ৰদীপ হাতীমতা, আৰু আমাৰ সকলোৰে চিনাকি পুলক দা, আই স্পেচিয়েলিষ্ট ডক্টৰ পুলক নন্দী। তেখেতসকলৰ লগত এটা আমাৰ আলোচনা হৈছিল। পুলকে আমাক যোগাযোগ কৰিলে। মই শুনা নাই ইমান পানী হোৱা, আৰু শুনি খুবেই আমাৰ বেয়া লাগিছে যে ইয়াতে মানুহবিলাকৰ ইমান চাফাৰী হৈছে, ইমান সেইকাৰণে আমি ভাবিলোঁ যে আমি যিমানখিনি পাৰোঁ আমি ইয়াতে আহি সহায়তা কৰোঁ। যদিও একেবাৰে সৰু আপোনালোকৰ যিখিনি বস্তু লছ হৈছে তাৰ অনুপাতে আমি একোৱেই দিব নোৱাৰিম। যিখিনি আমাৰ সামৰ্থ্য সিমানখিনি দিবৰ কাৰণে চেষ্টা কৰিম। সেইখিনি আৰু আপোনালোকে ভালে থাকক, আৰু মোৰ মতে আপোনালোকে সময়ৰ লগে লগে নিজকে চব মেকআপ কৰি ল'ব পাৰিব। ঠিক আছে, ধন্যবাদ। সন্মানীয় দাদা আৰু আমাৰ বিহাইভৰ মেম্বাৰসকল, অফিচ বিয়াৰাৰ আৰু দুৰ্গত ৰাইজ, আপোনালোক আহিছে, আমি ভাল পাইছোঁ।
আমি ইয়ালৈ আহিছোঁ আপোনালোকক অকণমান হ'লেও কিবা সহায় কৰিবলৈ, যাতে ভৱিষ্যতে আপোনালোকৰ কিবা এটা কামত আহে আমি যিকেইটা বস্তু দিম। আৰু এটা কথা মই আপোনালোকক কৈ পাওঁ, এই যিখিনি আমি বস্তু কিনিছোঁ বা কিনা হৈছে সেইখিনি অকল ইয়াৰে নহয়, বহুত ইভেন কংগোত আমাৰ এজন ডক্টৰ থাকে, তেওঁ লেফটেনেণ্ট জেনেৰেল, তাত কংগো মানে বিদেশ, তাত চাকৰি তেওঁৰ লগৰ বহুতকেইজনে এই আমাৰ যিটো সাহায্য পুঁজি তালৈ অনুদান দিছে। মই নামকেইটা কৈ নিদিওঁ, সাহায্য দিছে। আৰু নাগালেণ্ডৰ পৰাও আমাৰ এগৰাকী ছোৱালী তাইও সাহায্য গতিকে আপোনালোক আমি আপোনালোকৰ লগত আছোঁ। আৰু এই বানে শেষ বান হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি ধৰক এই ইমান গৰমতো আপোনালোক আহিছে, আৰু কিবা এটা অকণমান সহায় কৰিব পাৰিলে বা দিব পাৰিলে আমিয়ে ভাল পাম। এইখিনি কৈ মই সামৰিছোঁ। ধন্যবাদ। এই সোণাৰী নগৰলৈ মই প্ৰায় 31 বছৰ পাছত আহিছোঁ। আৰু এই সোণাৰী নগৰত 1995ত এটা হেল্থ কেম্প কৰিবলৈ আমি আহিছিলোঁ। আমি আহিছোঁ আপোনালোকৰ নিজৰ অকণমান থিয় হ'বলৈ, আপোনালোকৰ মুখত সমাগত হ'বৰ কাৰণে। যিখিনি বস্তু আছে একেবাৰে নগণ্য, সেইটো কাৰণে আহিছোঁ যে আপোনালোকৰ কাষত থিয় হ'লে আপোনালোকৰ মনটো ভাল লাগিব, আমাৰো মনটো ভাল লাগিব। মোৰ জন্ম মাজুলীত, মই বানপানী দেখি আহিছোঁ, বানপানীৰ লগতে আমি ডাঙৰ হৈছোঁ। কিন্তু এনেকুৱা বিধ্বংসী বানপানী মই কেতিয়াও দেখা নাই যে মুহূৰ্তৰ ভিতৰত মানে মানুহৰ জীৱন একেবাৰে নাইকিয়া কৰি দিছে। টকাখিনি দিয়া তেনেকুৱা আমাৰ তিয়কৰ আছিকুৰ ৰহমান আছে, তাপস নন্দী আমাৰ তাপসদা আছে ইয়াতে, পুলকদাৰ ডাঙৰ দাদা, আপুনি সকলোৱে চিনি পায়। সঞ্জয় ভৌমিক, প্ৰণয় দেৱ, পল্লৱ ফুকন, বুবুল ফুকন, তাৰপিছত 9 নম্বৰ ৱাৰ্ডৰ তেওঁলোকে আমাক গোটেই মিডিল 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 অঁ এটা এনেকৈ দি দিয়ক। আৰু বাকী কি কি আছে এইফালে এইফালে প্ৰকাশ দে, আপোনাৰ মাতিছেনে নাম? প্ৰকাশ দে, মাতা নাই। পূজা দে, 1 2 3 4 5 এই 5 অঁ এতিয়া এটা এটাকৈ নাম তুমি দিয়া এটা। আইতা আহক, আইতা আহক। এই হেৰি শ্বেয়াৰটোৰ কথা পাহৰিছোঁ নেকি বাৰু আপুনি? বেলেগ অঁ 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 আইতা, এই আপোনাৰ ফটো জিলিকি আছে দেই আমাৰ গ্ৰুপত। হা নাৰিকল দিলে না আইতাক? অঁ অঁ টংক বাহাদুৰ চেত্ৰী না আপোনাৰ? বাহ বঢ়িয়া নাম। শংকুপাল, শংকুপাল, জনকি কোৱা নহয় গৌৰৱ পাল, গ্ৰুপ ফটো ডক্টৰ শ্যামন্ত, প্ৰদীপ, পুলক, মই, প্ৰণীতা, ধ্ৰুৱ, দেৱজিৎ আৰু দীপক কোঁৱৰ আছে। টিপচাকি নামৰ তেওঁৰ এটা চেনেল আৰু ফেচবুক পেজ আছে, বহুত ভাল কাম কৰি আছে ফেচবুকৰ এই বান পীড়িতসকলৰ কাৰণে। আজি আমাৰ এই বান সাহায্যত তেওঁ আহিছিলে, লগ পালোঁ, ভাল লাগিল। তোমাৰ
উন্নতি কামনা কৰিছোঁ আৰু এনেকৈ দুৰ্গতবিলাকক সহায় কৰি থাকিবা আগত দিনবিলাকত। তুমি ইয়াতে নেকি তোমাৰ ঘৰ? সোণাৰী। আমাৰ আজিৰ এই বান সাহায্য কাৰ্যসূচী অনুষ্ঠিত হয় সোণাৰীৰ এখন পাব্লিক স্কুল, বিবেকানন্দ পাব্লিক স্কুল। আৰু এই চেগতেই আমি বিবেকানন্দ পাব্লিক স্কুলৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আমাক তেখেতসকলে এইখিনি সুবিধা দিয়াৰ কাৰণে। আৰু দুৰ্গতসকলক তেখেতসকলৰ চৌহদতে আমাৰ যি সাহায্য কাৰ্যসূচী এইখিনি তেওঁলোকৰ মাজত বিতৰণ কৰিবৰ কাৰণে। আৰু ইয়াত বহুত মানুহ আহিছে, আপোনালোকে দেখিছে। আৰু এয়া ভাইটি টিপচাকিৰ ভাইটি ইন্দ্ৰই দেখুৱাই আছে। আৰু চাওক কিমান মানুহ, আমি যিমানখিনিক পাৰোঁ, আমাৰ টাৰ্গেট আছিলে 50টা পৰিয়াল। আৰু আমি 50টা পৰিয়ালক আমাৰ যি আইটেম আছিলে সেইবোৰ আমি বিতৰণ কৰিছোঁ। আৰু এয়া ভাইটিয়েও সহায় কৰিছে আমাক কিছু ক্ষেত্ৰত। আৰু আমি আশা কৰিছোঁ এই যিটো বান আগলৈ যাতে কেতিয়াও কাৰো জীৱনলৈ নাহে। কাৰণ ইয়াত দেখিছে বহুতো পৰিয়াল আছে যিসকলৰ পৰিয়াল মধ্যবিত্ত বা আধ্যবন্তই আছিল, কিন্তু বানে তেওঁলোকৰ সকলো শেষ কৰি নিলে। আৰু ইয়াত তেখেতসকলে আজি সাহায্য সামগ্ৰী নিবলৈ আহিব লগা হৈছে। কাৰণ প্ৰাকৃতিক দুৰ্যোগে আপোনাৰ কোনো জাত পাত ভেদাভেদ নাৰাখে, চবকে একাকাৰ কৰি ঠাহিমুহি শেষ কৰে। যি কাৰণতেই নহওক আগলৈ আৰু এনেকুৱা বান যাতে আমি দেখিব লগা নহয়, আৰু ৰাইজেও যাতে এনেকুৱা দুৰ্গতি পাব লগা নহয়, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কাৰণ ইয়াত মিলিত হোৱা ৰাইজ সকলোৱে এখন সুন্দৰ ঘৰৰ সামগ্ৰী হেৰাইছে। আৰু এতিয়া আমি এই সকলোবোৰ সামগ্ৰী এয়া থদৰালিলৈ আমাৰ বাসস্থানলৈ উভতিছোঁ। ধন্যবাদ।